কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অফিস এটা আজি ওপেনিং হল। এইটো কারণে আমি খুব আনন্দিত, কিয়নো আমার আজি নতুন এটা মানে অফিস পাইছোঁ আৰু আমাৰ ওপৰৰ পৰা ষ্টেটৰ পৰা যে আজি ওপেনিং কৰিবলৈ মানে হুকুম দিছে, এইটো কাৰণে আমি ওপেনিং কৰিব। এইটো কাৰণে আমি খুব আনন্দিত। কওক দাদা, আজিৰ কাৰ্যসূচী আজি এই গোসাইগাঁও সাব ডিভিশনৰ আণ্ডাৰত আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট TMC অফিচটো নতুন কৰি উদ্বোধন হ'ল আৰু এই উদ্বোধনৰ মোক আলহী হিচাপত ষ্টেটৰ পৰা ইনভাইট কৰিছিলে। তো এই ইনভাইটৰ কাৰণে মই ইয়াত আহি উপস্থিত হৈছোঁ আৰু নিজে মই অফিচটো উদ্বোধন কৰিছোঁ। তো আজিৰ পৰা আমাৰ TMCৰ পাৰ্টি এই অফিচতে সদায় মানুহটো পাই যাব। কিবা বিপদ আপদ যদি কোনোবা যদি লোক কৰিব বিচাৰে, তেতিয়া আমাৰ এই অফিচতে আমাৰ TMCৰ পাৰ্টিৰ সকলো লিডাৰবিলাকক কামিং BTC নিৰ্বাচনৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰি আছোঁ। যে সারা BTCৰ কাৰণে আমি 40টা সিট আছে, 40টা সিট আমি প্ৰাৰ্থিতা দিম। আৰু এই হিচাপত আমি সারা BTC ভিজিট কৰি দেখা বুলি পাইছোঁ যে বিশেষ কৰি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ 12টা সমষ্টি আছে। আমি 12টা সমষ্টিতে প্ৰাৰ্থিতা দিম আৰু ইতিমধ্যে আমি পুৰা প্ৰিপাৰেশ্যন কৰি আছোঁ যে কমসে কম 12টাৰ নহ'লেও কমসে কম কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমি 8জন জিকিবলৈ সক্ষম পাম বুলি আমি আশা কৰিছোঁ।